হীৰেণ গোহাঁই ছাৰৰ নেতৃত্বত আপোনালোকে জানে যে এটা প্ৰচেষ্টা চলি আছে তেওঁলোকে লগ পাব খুজিছিল কাৰণ নতুন বছৰত আমি কিছু কথা পতাৰ প্ৰয়োজনীয়তা আছে কাৰণ যোগাত্মক চিন্তাৰে আমি সকলো আগবাঢ়িছোঁ কথাটো হ'ল যে তেখেতসকলে একচলতে লগ পাবহে বিচাৰিছিলে আমাক আৰু আমিও আমাৰ নিজৰ মনৰ কথাবোৰ কৈছোঁ আমি খুব যোগাত্মক নতুন বছৰটো যোগাত্মক চিন্তাৰে আগবাঢ়িব খুজিছোঁ আৰু আমি আগৰ পৰাই সকলো কথা কৈয়ে আহিছোঁ যে ঐক্যবদ্ধ নহ'লে কেতিয়াও তেওঁলোকৰ বিৰুদ্ধে বিজেপিৰ দৰে ফেচিষ্ট স্বৈৰতান্ত্ৰিক শক্তি এটাক যাৰ মূল অস্ত্ৰ তেওঁলোকৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি বা তেওঁলোকে মানুহক প্ৰলোভিত কৰি বিভাজন কৰি তেওঁলোকে মানুহৰ পৰা ভোট লয় গতিকে অতি ধনৱন্ত শক্তি এটাৰ বিৰুদ্ধে যুঁজিবলৈ হ'লে আমাৰ মূল শক্তিটোৱে হ'ল একতা কিন্তু এই কথা সকলোৱে উপলব্ধি কৰিব লাগিব দেশৰ যিটো ৰাজনৈতিক পৰিস্থিতি অসমৰ যিটো বাস্তৱিক পৰিস্থিতি এই কথা সকলোৱে অনুধাৱন কৰাটো উচিত বুলি নতুন বছৰত আমি